চাওক এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ সৌভাগ্য যে আমি এই স্কুল under-12 আৰু under-18 আমি এইখিনি চেম্পিয়নশ্বিপটো পাতি আছোঁ ইয়াত কি হয় যে চেছ ইমান বছৰ ধৰি আপোনালোকে নিজে ফ'ল' কৰি আছে চাগে স্পৰ্টছ ডিপাৰ্টমেণ্ট হিচাপে কিন্তু চেছৰ প্ৰতি যোনটো নতুন এটা এনথুজিয়াজম বোধহয় আপোনালোকে দেখি পাইছে আৰু সেই এনথুজিয়াজমটো আহিছে কাৰণ মাননীয় মুখ্যমন্ত্ৰী আমাক কৈছে যে এনেধৰণৰ ইণ্টেলেকচুৱেলি যোনখিনি ষ্টিমুলেটিং গেমছ আছে সেইখিনি আমি ল'ব লাগে আৰু ল'ৰা ছোৱালীবোৰক যিকোনো প্ৰকাৰে সৰু হওক বা যি হওক তেওঁলোকক মানে স্পৰ্টছৰ ফালে আকৃষ্ট কৰিব লাগে আমাৰ মেইন এটা প্ৰব্লেম যিটো আছে মই ডাঙৰকৈ কৈছোঁ ইতিমধ্যে কোচিং ফেচিলিটিজ আমি বঢ়াব লাগিব কিবা প্ৰকাৰে যোনখিনি ভাল ল'ৰা ছোৱালী আছে যাক আমি টেলেণ্ট যাক আমি আইডেণ্টিফাই কৰিব পাৰোঁ সিহঁতক লৈহে আমাৰ ফিউচাৰ প্লেনছটো আমি কৰিব লাগিব অকণমান সময় লাগিব আমি নতুনকৈ আৰম্ভ কৰিছোঁহে আৰু যেনে আপোনালোকে গম পাইছে ইতিমধ্যে বোধহয় ডিচেম্বৰ মাহত আমি নেশ্যনেল ইয়াতেই পাতিম আৰু এই ধৰণেৰে আমি যেতিয়া এইবোৰ গেমছ পাতোঁ কি হয় যে ইয়াৰ যোনখিনি টেলেণ্টেড সিহঁতি অবভিয়াছলি স্কুলখিনি ৰিপ্ৰেজেণ্ট কৰে কিন্তু যোনখিনিয়ে নোৱাৰে তেওঁলোকৰ মাজতো এটা এনথুজিয়াজম এটা ডেভেলপ হয় যে যদি আমাৰ আমুক স্কুলৰ চাউথ পইণ্টৰ ল'ৰা ছোৱালী যদি খেলিব পাৰি আছে আমিও খেলিব পাৰিম মই ইয়াতে দেখি পাইছোঁ উত্তৰ মস্কো শিলচৰৰ ল'ৰা ছোৱালী আছে ধেৰ ৰিম'ট এৰিয়াৰ পৰা আহিছে আৰু খেল মহাৰণৰ যোনটো আমি কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এপ্ৰুভ কৰিছে চেছটো আমি ইনক্লুড কৰিছোঁ এইবাৰ আৰু মই ভাবোঁ যে এবছৰ যেতিয়া আমাৰ খেল মহাৰণ 2.0 শেষ হ'ব তেতিয়ালৈকে আমি যথেষ্টখিনি কিন্তু আমি প্ৰচাৰ আৰু মানে সেই চেছক আমি পপুলাৰাইজ কৰিব পাৰিম সেইটোৱে আমাৰ একচুৱেলি আৰম্ভণিতে আমাৰ প্লেনটো সেইটোৱে সদায় যে আমি টুৰ্ণামেণ্ট পাতিম আমি খেলুৱাম তাৰ যোগেদি যে অকল আমি চেম্পিয়নছে প্ৰডিউচ কৰিম তেনেকুৱা নহয় এটা স্পৰ্টৰ এটা কালচাৰ এটা আমাক লাগে ল'ৰা ছোৱালীবোৰ সেই এটা ড্ৰাগছ ফ্ৰী নচামুক্ত অভিযান আজি আৰম্ভ হৈছে আপোনালোকে গম পাই বোধহয় নচা ভাল অভিযান চালু সেই বস্তুখিনি একেলগে আমাৰ হৈ যাব পাৰে অসমৰ পৰা যিহেতু জিএম নাই বা জিএম হোৱাৰ পথত আছে মায়ংক চক্ৰৱৰ্তী বা আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মই কৈছোঁ এইবাৰ আমাৰ সেই কোচিঙৰ কাৰণে আমি অকণমান বাজেটৰী ছাপৰ্ট আমি কৰি থৈছোঁ অকল এইটো নহয় আমি হয়তো আপোনালোকে গম পায় নে নাপায় মই নাজানো under-12 কেটেগৰীত এইবাৰ জৰ্জিয়াত আমাৰ অসমৰ ছোৱালী তাই বেংগালুৰুত পঢ়ে প্ৰতিটি বৰ্ডলৈ তাই এইবাৰ চিলভাৰ মেডেল পাইছে তাই আলমাটিতো 2টা মেডেল পাইছে চ' উইমেন চেছ মাষ্টাৰ হিচাপে তাই এই আমাৰ জুলাই মাহতে যোনটো জৰ্জিয়াত হৈছিলে তাতে চিলভাৰ মেডেল পাইছে আমি ছাপৰ্ট কৰি যাম কিন্তু ছাপৰ্টটো প্ৰাইমেৰিলি এই কোচিঙৰ যোগেদি আমি কৰিম প্ৰথমতে 2টা এপ্ৰ'চ আছে যোনখিনি ভাল ল'ৰা ছোৱালী IM GM ক্ৰিয়েট কৰা সেইটো অফক'ৰ্ছ টেলেণ্টৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকক আমি কোচিং ছাপৰ্টটো দিয়া আৰু দ্বিতীয়তে এই গেমটো প্ৰথমতে পপুলাৰাইজ কৰা সেইকাৰণে খেল মহাৰণত এটা ইণ্টাৰেষ্টিং কনচেপ্ট কলিতা চাহাবহঁতৰ লগত আলোচনা কৰিবলৈ কৰিছোঁ যে এইজ কোনো বাৰ নাই মানে উইমেন আৰু মেন আমাৰ 2টা কেটেগৰী থাকিব কিন্তু এইজ কোনো বাৰ নাই 5 বছৰ ল'ৰা এটা 90 বছৰৰ বয়সস্থ মানুহৰ লগত মানে পাৰ্টিচিপেট মানে কম্পিট কৰিব পাৰোঁ সেই ধৰণৰ আমি প্ৰথম পপুলাৰাইজ কৰি লওঁ তাৰপিছত যেনেকৈ কৈছোঁ 2 pronged যোনখিনি ভাল কৰি আছে তেওঁলোকক আমি ছাপৰ্ট দিম আৰু বাকী আমি টেলেণ্টখিনি আইডেণ্টিফাই কৰিম মানে জিএম খেলিব হ'লে ৰেংকিং টুৰ্ণামেণ্ট খেলিব লাগে গতিকে অসমৰ পৰা গৈ পেলাই বাহিৰত টুৰ্ণামেণ্ট খেলিবৰ কাৰণে ধৰি লওক বহুত টকা পইচা খেলিব মানে সেইখিনি মই কৈছোঁ এইবাৰ আমাৰ ফুল প্লেন নাই অকণমান আমি বাজেটত ধৰি থৈছোঁ পইচা সেইটো ডাইৰেক্টৰক আমি কৈ থোৱা আছে যে আমি সকলোকে এতিয়া দিব নোৱাৰিম কিন্তু যোনখিনি ধৰক ৰেংকিঙত যায় ধৰক মই সৰু এক্সাম্পল এটা দিওঁ মাজতে যেতিয়া আমাৰ ধৰক আমলানৰ হতৰ নিচিনা যেতিয়া ল'ৰাই ৰেংকিং খেলিবলৈ গৈছে আমি কমিটমেণ্ট দিছিলোঁ যে আমি তেওঁলোককো আমি ছাপৰ্ট কৰিম একেধৰণেৰে আমি ছাপৰ্টটো চেছৰ যোনখিনি একেবাৰে অন দি ভাৰ্জ অফ গেটিং এ GMশ্বিপ যদি ৰেংকিং টুৰ্ণামেণ্টত বাহিৰত গৈ পেলাই বুলগেৰিয়াত খেলিব লাগে বা কাজাখস্তানত খেলিব লাগে আমি সেইখিনি আমি ছাপৰ্ট দিম